নেক্সট এটা চিত্ৰ দিছে ইয়াৰ পৰা আমাক x ৰ ভ্যালুটো উলিয়াব দিছে x ৰ অপচন দিয়া আছে x = b by bc by b plus c x = c by b plus c x = ac by b plus c আৰু x = b plus c by ac এটো চিত্ৰ দিয়া আছে আৰু b আমাৰ ইয়াৰ পৰা x ৰ মান উলিয়াব দিছে হয় মই ছবিটো কি কৰিছো তোমালোকৰ প্ৰশ্ন দিয়াতকে অলপ উলটাকে কৈ কেনে যে আমি বুজি পোৱাৰ কাৰণে বা দেখাত ভাল হোৱাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে আমি এনেকৈ ছবিটো আঁকি লৈছো সুবিধা কৰি কেনে তো তোমালোকে এনেকৈ বেকাকৈ থাকাতকে এনেকৈ ছবিটো চিধা কৰি আঁকিলে বেছি বুজি পোৱাৰ সুবিধা হয় হয় এতিয়া আমি x ৰ মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম চোৱা আমাক কি দিছে ইয়াতে যে এই কোণটো আৰু এই কোণটোৰ মান কিমান দিছে 50 ডিগ্ৰী 50 ডিগ্ৰী এতিয়া চাবা যেতি আমাৰ প্ৰথম ত্ৰিভুজ আছে সৰু ত্ৰিভুজ এইটো আৰু যে আমি দুটা ডাঙৰ ত্ৰিভুজ চাও এই দুটা ত্ৰিভুজ সদৃশ লিখিব পাৰো কিহৰ কাৰণে যে এই কোণটো আৰু এই কোণটো সমান এটো কোণ দুটা কোণৰ উভয় কোণ মানে সাধাৰণ কোণ হয় গতিকে দুটা ত্ৰিভুজৰ যদি দুইযোৰ কোণ সমান হয় তেনহলে কি হয় ত্ৰিভুজ দুটা সদৃশ হয় কোণ চিকাৰ্য মতে গতিকে আমি কি পালো এই কোণটো আৰু এই ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো আমাৰ কি হয় সদৃশ হয় এতিয়া আমি জানো যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান গতিকে আমি কি লিখিব পাৰিম যে এই বাহুটো ইটো বাহুৰ অনুৰূপ গতিকে এই দুটা অনুপাতটো আমি কি লিখিব পাৰিম x/a কাৰ সমান হ'ব এই ত্ৰিভুজটোৰ ইটো বাহু সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটোৰ এই বাহুটোৰ অনুপাতৰ লগত সমান গতিকে আমি কি লিখিম c বাই আৰু ডাঙৰ ত্ৰিভুজটোৰ ইটো বাহুৰ মান কিমান হ'ব c + b গতিকে এটো লিখি দিয়া c + b আমি এইখিনি সৰল কৰি কেনে কি কৰিব পাৰিম এতিয়া x ৰ ভ্যালুটো উলিয়াব পাৰিম তো কৰা এইখিনি আৰু এইখিনি বৰ্জপূৰণ কৰি দিয়া দিলে কিমান হ'ব x * c + b বা b + c = c * a গতিকে ac হৈ গল তাৰ মানে x ৰ মানটো কিমান হ'ব এতিয়া ac আৰু তলত এটা থাকিব কিমান c + b গতিকে b + c বা c + b গতিকে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন c টো দিয়া আছে ac / b + c গতিকে আমাৰ অপচন c টো আমাৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ মিলোৱা দিছে ইয়াতে যে sin 18 ডিগ্ৰী বাই cos 70 ডিগ্ৰী 72 ডিগ্ৰীটো কাৰ লগত হ'ব sin 18 মানে আমি লিখিব পাৰো sin 90 মানে 72 অৰ্থাৎ cos 72 হ'ব তো cos 72 বাই cos 72 মানে 1 অৰ্থাৎ অপচন এ নম্বৰটো স্তম্ভৰ কাৰ লগত মিলিব কলমটো 2 নম্বৰৰ লগত মিলিব নেক্সট sin 67 ডিগ্ৰী টু cos 23 ডিগ্ৰী এটো যদি আমি sin টো কনভাৰ্ট কৰো cos 23 হ'ব তো cos 23 পৰা cos 23 গলে কিমান হ'ব 0 হ'ব গতিকে 2 নম্বৰ p টো মিলিব 1 ৰ লগত next 2 1030 divided by 2 minus 1030 মানে হ'ব sin 60 ডিগ্ৰী যে c টো মিলিব 4 ৰ লগত এটো তোমালোকৰ অনুশীলন দায়ক অংকটো আছে next d নম্বৰটো মিলিব কাৰ লগত অপচন 3 ৰ লগত গতিকে আমাৰ শুদ্ধ ক্ৰমটো কোনটো হ'ব যে a টো আছিল 2 ৰ লগত মিলা b টো আছিল 1 ৰ লগত মিলা আৰু c টো আছিল 4 ৰ লগত মিলা আৰু d টো 3 ৰ লগত মিলা অৰ্থাৎ অপচন b টো শুদ্ধ উত্তৰ next cosec θ ৰ মান 3x দিয়া আছে cot θ ৰ মান 3/x দিয়া আছে আমাক উলিয়াব দিছে x² - 1/x² ৰ মান এটা আমাক কি দিয়া আছে এইখিনি আৰু এইখিনি দিয়া আছে এইখিনি উলিয়াব দিছে আমাৰ এটোৰ মানটো একদম সিম্পল সাবা কি কৰিব লাগিব যে আমি যেটো এটা সূত্ৰ এটা পাইছিলো যে cosec² θ = 1 + cot² θ আমি এটা সূত্ৰ পাইছিলো cosec² θ = 1 + cot² θ তো আমি সেই সূত্ৰটো ইউজ কৰি কেনে আমি এটা অংক কৰিম কেনেকৈ কৰিম চোৱা প্ৰথমতে সূত্ৰটো লিখিলো যে cosec² θ = 1 + cot² θ হৈ গল তো এইখিনিৰ পৰা আমি কি কৰিম এতিয়া cosec² θ লিখি দিম ইয়াতে cosec² θ - cot² θ = আমাৰ কিমান হ'ব 1 হৈ গল এইখিনি cot² θ আমি কি কৰিছো এইপিনে সমান চিন এটো সিধা যোগ কৰি লৈ আহিলো এটো ষ্টেবল হৈ গল এতিয়া আমি cosec θ ৰ মান আমাক দিয়া আছে cot θ ৰ মান দিয়া আছে আমি সেই মানখিনি ইয়াতে বহাই দিম দিলে কি হ'ব যে cosec θ ৰ মান কিমান দিছে 3x তো 3x লিখি দিয়া আৰু এক হোল স্কয়াৰ আছে গতিকে আমি এটো ওপৰত কি দিলো স্কয়াৰ দি দিলো আকৌ cot θ ৰ মান 3/x আছে গতিকে এটো 3/x দি দিলো আৰু এটো হোল স্কয়াৰ দি দিলো = 1 হৈ গল এখিনি এতিয়া আমি কি কৰিম ইয়াতে স্কয়াৰ গিটা ভাঙি দিম দিলে কিমান হ'ব 3² মানে হল 9 x মানে হল x² আহি গল আকৌ এটো 3² মানে 9 আৰু এটো x² টো x² থাকি গল = 1 আমাক কি হৰ মান উলিয়াব দিছে x² - 1/x² লোকৰ পৰা পাম যদি ইয়াৰ পৰা আমি 9 টো কমন ল আমি সেইখিনি পাই যাম গতিকে লোৱা এতিয়া কমন 9 কমন লোৱা ললে কিমান আহিব x² - 1/x² = 1 গতিকে আমাৰ এইখিনি ভ্যালু লাগে গতিকে 9 টো আমি সমান চিন এটো সাইডে লৈ আহিম আহিলে কিমান হ'ব x² - 1/x² = 1/9 কাৰণ 9 টো ইয়াতে পূৰণ হৈ আছিল সমান চিন এফালে হলে কি হ'ল হৰণ হৈ গল গতিকে আমি উত্তৰটো কিমান পালো 1/9 আমাৰ অপচন কোনটো শুদ্ধ উত্তৰ হ'ব এতিয়া আমাৰ অপচন দিয়া আছে 1/9 টো d2 গতিকে আমাৰ d অপচনটো কি হ'ল এতিয়া এটো কাৰণে শুদ্ধ উত্তৰ নেক্সট দিছে a এটা বিন্দু দিয়া আছে a + b আৰু a - b ৰ স্থানাঙ্ক নেক্সট b এটা বিন্দু দিয়া আছে a - b আৰু -a - b ৰ স্থানাঙ্ক তো এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব দিছে এবাৰ আমাক এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিছে গতিকে একদম সিম্পল আমাৰ দূৰত্ব উলিওৱা সূত্ৰটো ইউজ কৰি কেনে কৰিম দূৰত্ব উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে x2 - x1
sorry, x2 minus x1 whole square plus y2 minus y1 whole square. আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াম। এতিয়া মানখিনি বহাই দিয়া x2 মান কিমান হ'ব? x2 মানে হ'ব আমাৰ এটো x2, এটো y2, এটো x1, এটো y1। গতিকে এটো আমি x2 খুলনি আমি লিখি দিম কি a minus b। তো লিখা এটো a minus b minus x1 ৰ মান কিমান আছে a plus b, গতিকে এটো a plus b। যেহেতু আগত বিয়োগ চিন আছে সেই কাৰণে আমি কি কৰিছো এই পিছৰ সংখ্যাটো ব্ৰেকেটৰ ভিতৰত লিখিছো এইখিনি হোল স্কয়াৰ প্লাস y2 ৰ মান মানে কিমান আছে -a minus b minus y1 ৰ মান কিমান আছে a minus b, গতিকে হেতু আমি ব্ৰেকেটৰ ভিতৰত লিখি দিলো a minus b হোল স্কয়াৰ। এটা এইখিনি সৰল কৰি দিয়া দিলে কিমান হ'ব এটো a minus b টো থাকিলে এটো -a plus a minus a plus a minus b হোল স্কয়াৰ আৰু প্লাস কি হ'ব এটো -a minus b minus a আৰু এটো -a plus b হোল স্কয়াৰ হৈ গল। তো এইখিনি এতিয়া আমি যিখিনি যোগবিয়োগ কৰি কোনে স্কয়াৰ কৰিলে আমি উত্তৰটো পাই যাম। এই যোগবিয়োগ কৰিলে কি হ'ব সো এটো প্লাস এটো -a কাটা কাটি গল, এটো -b plus b কাটা কাটি গল। তো থাকিলে কিমান ইয়াতে এটা থাকে -b হোল স্কয়াৰ, তাৰ মানে -a plus, গতিকে এটো -twice b হোল স্কয়াৰ প্লাস এটো কিমান হ'ব -a plus, গতিকে -twice a হোল স্কয়াৰ। অৰ্থাৎ আমি এইখিনি উত্তৰ কিমান পাই যাম এতিয়া যে -2 স্কয়াৰ কৰি নোহোৱা হৈ যাব, গতিকে 2 স্কয়াৰ মানে কিমান হ'ল 4 আৰু এটো a b স্কয়াৰ আৰু এটো প্লাস কিমান হ'ব 2 স্কয়াৰ মানে 4 a স্কয়াৰ। তো আমি 4 টো কমন লৈ আহিব পাৰো, ললে কিমান হ'ব এটো √4 b স্কয়াৰ প্লাস a স্কয়াৰ। গতিকে 4 টো বাহিৰত আহিলে কিমান হ'ব 4 টোৰ বৰ্গমূল ললে কিমান পাম আমি 2 পাম, গতিকে এটো কিমান হ'ব 2b স্কয়াৰ প্লাস a স্কয়াৰ। এতিয়া আমি অপচন কোনটো আছে 2√b স্কয়াৰ প্লাস a স্কয়াৰ, আমাৰ অপচনত আছে 2√b স্কয়াৰ প্লাস a স্কয়াৰ। তো অপচন b2 2√a স্কয়াৰ প্লাস b স্কয়াৰ, a স্কয়াৰ প্লাস b স্কয়াৰ বা b স্কয়াৰ প্লাস a স্কয়াৰ এটাই কথা, গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন b2। নেক্সট 25 নম্বৰটো দিছে, এই চিত্ৰ দিয়া আছে, ইয়াতে কৈছে যে কি প্ৰদত্ত চিত্ৰত o আৰু n কেন্দ্ৰীয় বৃত্তই দুটাই পৰস্পৰক p বিন্দুত স্পৰ্শ কৰিছে। OP আৰু n টো একেৰেখীয়, o কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ n কেন্দ্ৰীয় বৃত্তৰ দুগুণ, তেন্তে আমাক কি কৈছে n কেন্দ্ৰীয় বৃত্তৰ OX এডাল স্পৰ্শক আৰু OX ৰ মানটো দিছে 18 cm। আমাক এতিয়া n কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধটো উলিয়াব দিছে। এটা আমাৰ এটো চিত্ৰ দিয়া আছে আৰু কৈছে যে কি OP আৰু n টো এডাল সৰল ৰেখাত আছে, মানে আমি যদি এনেকে আস্তানিৰো এই তিনিটা বিন্দু কি হ'ব এটা বিন্দুৰ মাজেৰে গুচি যাব। আৰু যেটো O বৃত্ত আছে, O কেন্দ্ৰীয় বৃত্ত আছে আৰু n কেন্দ্ৰীয় বৃত্ত আছে, তাৰ ব্যাসাৰ্ধৰ এটা ডিসটেন্স আছে কি যে n কেন্দ্ৰীয় বৃত্তটো যদি ব্যাসাৰ্ধটো আমি ডাবল কৰো তেতিয়াহলে কি পাম আমি O কেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধ পাম। আৰু দিছে আমাক এই OX বিন্দুটো যেটো OX ৰেখা আছে স্পৰ্শক আছে, এই স্পৰ্শকটোৰ দৈৰ্ঘ্য দিছে আমাক কিমান 18 cm দিয়া আছে, গতিকে এইটো ডিসটেন্স আমাক কিমান দিছে 18 cm। এটা আমাক উলিয়াব দিছে যে কি যেটো n কেন্দ্ৰীয় বৃত্ত এই তাৰ ব্যাসাৰ্ধটো উলিয়াব দিছে। এটা আমি n কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব দিছে, গতিকে আমি এটো কি বুলি ধৰি ললো x বুলি ধৰি ললো। এটো x হলে এইখিনিৰ পৰা এইখিনিলৈ কিমান হ'ব এইখিনিও x হ'ব হয়। আৰু কি কৈছে যে n কেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধটো দুগুণ কৰিলে আমি এই o কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ পাওঁ, গতিকে ইয়াৰ লগত যদি আমি 2x কৰি দিও তেনেহলে আমি কি হ'ব এইটো কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ পাই গলো। এতিয়া আমাৰ এটা সূত্ৰ উপপাদ্য আছিল যে বৃত্ত এটাৰ স্পৰ্শকলে যেটো স্পৰ্শ বিন্দুলৈ টনা ব্যাসাৰ্ধডাল সদায় কি হয় লম্ব হয়, তাৰ মানে এইটো কোণ কি কোণ হ'ব আমাৰ 90 ডিগ্ৰী। তাৰ মানে আমি n x আৰু o যেটো ত্ৰিভুজ আছিল আমাৰ এটো আমাৰ কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে যেটো পাইথাগোৰাছৰ উপপাদ্য আছিল সেইটো ইউজ কৰি কেনে আমি কি কৰিব পাৰিম x ৰ ভ্যালুটো উলিয়াব পাৰিম আৰু তাৰ পিছত আমি ইয়াৰ ব্যাসাৰ্ধটো গম পাম। এটা পাইথাগোৰাছৰ উপপাদ্য মতে কি যে ইয়াৰ যেটা কৰ্ণ আছে কৰ্ণডালৰ স্কয়াৰডাল কিমান হ'ব n o স্কয়াৰ ইকুৱেল টু আমাৰ কিমান পাম ox স্কয়াৰ প্লাস আমাৰ কি হ'ব nx স্কয়াৰ। এটো হল আমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। যে মানখিনি বহাই দিয়া no স্কয়াৰৰ মান কিমান আছে no ৰ মানটো হ'ব x plus twice x, মানে কিমান হ'ব এটো thrice x হোল স্কয়াৰ ইকুৱেল টু ox মানে কিমান আমাৰ ox ৰ মান দিছে 18 স্কয়াৰ, গতিকে এটো 18 স্কয়াৰ লিখি দিলো প্লাস nx মানে কোনটো এটা আমাৰ এটো nx, তো ইয়াৰ মানটো আমি কি ধৰিছো x ধৰিছো, গতিকে এটো x স্কয়াৰ। তাৰ মানে কিমান হ'ব 3x স্কয়াৰ, মানে আমি লিখিব পাৰো কিমান এটো 9x স্কয়াৰ মাইনাস এটো কিমান হ'ব x স্কয়াৰটো ইপিনে আহি গল হৈ গল ইকুৱেল টু আমাৰ কিমান হল এটো 18 স্কয়াৰ। তাৰ মানে আমি এটো কি পাম এতিয়া 9x স্কয়াৰৰ পৰা x স্কয়াৰ গলে কিমান থাকিব এটো 8x স্কয়াৰ ইকুৱেল টু কিমান হ'ব আমাৰ 18 স্কয়াৰ, গতিকে 8x স্কয়াৰ ইকুৱেল টু 18 স্কয়াৰ হৈ গল। তাৰ মানে আমি কি লিখিব পাৰিম এতিয়া x ৰ মানটো উলিয়াব গৈ আছে, গতিকে x স্কয়াৰ ইকুৱেল টু 18 স্কয়াৰ ডিভাইডেড বাই
8 তাৰ মানে আমি x ৰ ভ্যালু উলিয়াব লাগিলে কি কৰিব লাগিব এটো বৰ্গমূল কৰি উলিয়াব লাগিব গতিকে বৰ্গমূল উলিয়ালে 18 স্কয়াৰ ডিভাইডেড বাই 8 তাৰ মানে বৰ্গমূল উলিয়াৰ লগে লগে a স্কয়াৰটো নোহোৱা হৈ যাব তাৰ মানে থাকিব কিমান ওপৰত 18 আৰু তলত থাকিব কিমান √8 মানে আমি কি লিখিব পাৰো যে এটো 2√2 লিখিব পাৰো গতিকে আমাৰ অপচনত এটো আছে না চাই লও 18√2 আছে কি কেনেকৈ আছে যে 8 2 ৰে 18 ক হৰণ কৰা আছে 9 বাৰ গতিকে আমাৰ কিমান হ'ব 9/√2 গতিকে আমাৰ অপচন সি যেটো শুদ্ধ উত্তৰ আছে অপচন সি দিয়া আছে হেতু আমাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ এই যেটো n বৃত্ত আছে n বৃত্তটোৰ ব্যাসাৰ্ধৰ মান কিমান পাই গলো 9√2 সেন্টিমিটাৰ নেক্সট 26 নম্বৰটো দিছে এটা সমান্তর প্ৰগতি দিয়া আছে এটা প্ৰথম দুটা পদ দিয়া নাই তাৰ পিছতো 36 দিছে তাৰ পিছতো খালি পদ দিছে আকৌ 44 তো এনেকৈ n লৈ দিছে আমাক nতম পদটো কিমান হ'ব এটো উলিয়াব দিছে এতিয়া এই প্ৰগতিটো প্ৰথমতে কি কৰিম যিখিনি খালি ঠাই আছে সেইখিনি ফিল আপ কৰি লম প্ৰথমতে তাৰ পিছত আমি nতম পদটো উলিয়াব যাম এটা ফিল আপ কৰাৰ আগতে প্ৰথমতে আমি এই দুটাৰ মাজত থকা পদটো উলিয়াব পাৰিম একদম ইজিলি কেনেকৈ উলিয়াম চোৱা যে এই দুটা যোগ কৰি দিয়া কৰি 2 ৰে হৰণ কৰিলে কিমান হ'ব উত্তৰটো -40 তাৰ মানে এই দুটাৰ মাজৰ পদটো কিমান পালো -40 এতিয়া আমি সাধাৰণ অন্তৰটো উলিয়াব পাৰিম সাধাৰণ অন্তৰ কেনেকৈ উলিয়াম এইটোৰ পৰা আমি এইটো বিয়োগ কৰিলে বা এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাই যাম তো যদি চাও আমি এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কিমান পাম +4 পাম গতিকে আমি সাধাৰণ অন্তৰটো কিমান হ'ব আমাৰ -4 হ'ব এটো -4 হল আমাৰ কি সাধাৰণ অন্তৰ তাৰ মানে আমি ইফালৰ গিটা কি হ'ব -4 আমি মাইনাস কৰি গৈ থাকিলে আমি কি পাম ইফালৰ পদ গিটা পাই যাম তো 36 ৰ পৰা -4 বিয়োগ কৰিলে আমি কিমান পাম -32 তাৰ পিছৰটো কিমান হ'ব এটো -28 গতিকে আমি কি পাই গলো এতিয়া আমাৰ যেটো সমান্তৰ প্ৰগতি আছিল তাৰ প্ৰথম পদটো পাই গলো a = -28 পাই গলো আমাক nতম পদ উলিয়াব দিছে গতিকে আমি nতম পদ উলিওৱা সূত্ৰটো আছিল an = a n - 1 * d এতিয়া আমাক a টো আমি এই পদটো কিয় লৈছো কাৰণ আমাক প্ৰথম পদটো লাগে nতম পদ উলিয়াবৰ কাৰণে আৰু সাধাৰণ অন্তৰটো জানিব লাগে তেতিয়াহে আমি কি কৰিব পাৰো nতম পদটো উলিয়াব পাৰো গতিকে প্ৰথম পদটো আমি কিমান পাই গলো এতিয়া -28 টো লিখি দিয়া এটো -28 নেক্সট প্লাস আছে প্লাস দিয়া এটো n - 1 টো এনেকৈ থাকিলে n - 1 আৰু d মানে হল আমাৰ সাধাৰণ অন্তৰ কিমান -4 হৈ গল এখিনি এতিয়া এখিনি সৰল কৰিলে আমি যেটো উত্তৰ পাও হেতুই আমাৰ কি হ'ব nতম পদ হ'ব তো সোৱা এখিনি সৰল কৰি কেনেকৈ কোৱা হ'ব -28 এটো প্লাসে মাইনাসে কি হল -4 * n 4n আৰু মাইনাসে কি হল +n 1 * 4 মানে কিমান 4 গতিকে আমি এইখিনি যদি কৰো কিমান পাম 28 আৰু +4 -28 +4 হেতুতে আমি যোগ বিয়োগ কৰিব পাৰো কইলে মাইনাসে প্লাসে মাইনাস হ'ব তো 28 ৰ পৰা 4 গলে কিমান থাকিব 24 -4n এটো হ'ব আমাৰ কি nতম পদ গতিকে আমাৰ এটো কিমান নম্বৰ অপচন আছে অপচন আমাৰ d টো এটো আছে যে কি -4n -24 তো এটো হ'ব আমাৰ কি শুদ্ধ উত্তৰটো অপচন ডি নেক্সট 27 টো কৈছে এটা বৃত্তৰ ব্যাসৰ সৈতে এটা সমবাহু ত্ৰিভুজৰ এটা বাহু সমান হলে বৃত্ত আৰু সমবাহু ত্ৰিভুজৰ কালিৰ অনুপাতটো কিমান হ'ব উলিয়াব দিছে আৰু প্ৰশ্নটো কি কৈছে যে বৃত্তটোৰ ব্যাস আৰু সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ সৈতে সমান বৃত্তটোৰ ব্যাস সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ সৈতে সমান তাৰ মানে এটা বৃত্তত হলো আমি এটো ইয়াৰ ব্যাসটো কাৰ সমান এটা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজে বাহুৰ সমান তো সমবাহু ত্ৰিভুজে যদি বাহুটো আমি a বুলি ধৰি লও তেনে বৃত্তটোৰ ব্যাসৰ মানটো কিমান হ'ব a হ'ব আমি এতিয়া কি কৈছে এই দুটাৰ মাজৰ কি উলিয়াব দিছে টি সমবাহু ত্ৰিভুজটো আৰু বৃত্তটোৰ মাজৰ কালিৰ অনুপাতটো উলিয়াব দিছে গতিকে কালি উলিয়াব লাগিলে আমি সূত্ৰ এটা জানো বৃত্তৰ কালি উলিওৱা সূত্ৰ কি আছিল πr² আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি আছিল √3/4 r² এটো আছিল সৰি r² নহয় এটো a² তো এটো আছিল আমাৰ কি সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ এতিয়া ইয়াতে আমি a ৰ মানটো পাই গৈছো ডাইৰেক্ট a বুলি লিখি থৈ লৈছো হল কিন্তু বৃত্তটোৰ ক্ষেত্ৰত আমাক কি লাগে ব্যাসাৰ্ধটো লাগে আমি ব্যাসটোহে পাইছো a তো ব্যাসটো যদি a হয় ব্যাসাৰ্ধ আমাৰ কিমান হ'ব a/2 গতিকে আমি r ৰ হলনি যদি আমি a/2 বহাই দিও দিকেনে আমি সৰল কৰিলে দুটা বস্তুটো কি পাই যাম কালিটো পাই যাম তাৰ পিছত আমি সেইখিনিৰ পৰা অনুপাত ললেই হৈ যাব তো ইয়াতে আমি r ৰ হলনি কি লিখিম এতিয়া পাই r ৰ হলনি লিখিম a/2 হোল স্কয়াৰ তাৰ মানে হ'ব পাই আৰু a² আৰু 2² মানে কিমান হল 4 বাকি এটো কিমান থাকে এনেকৈ থাকিলে √3/4 a² কাৰণ আমি বাহুৰ মানটো a বুলি ধৰিছিলো হৈ গল এইখিনি এতিয়া আমি এই দুটাৰ মাজত অনুপাত লব লাগে তাৰ মানে আমি কি লিখিম ওপৰত লিখিম পাই a²/4 আৰু তলত লিখিম কি √3/4 a² এখিনি আমি কি অনুপাত লৈছো অনুপাত লোৱা মানে ভগ্নাংশ লিখিব পাৰো আমি তো ইয়াতে কাটা কাটি কি যাব চোৱা এটো a² কাটা যাব এটো 4 কাটা যাব তো থাকিলে কিমান π/3 π/√3 গতিকে আমাৰ এটো কোন নম্বৰ অপচন আছে π/√3 টো অপচন বি টো আছে π/√3 গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন বি π/√3
নেক্সট আকৌ 28 নম্বৰটো সেই একে নিচিনা এটা ডায়াগ্ৰাম দিয়া আছে বৃত্তৰ তো ইয়াৰ পৰা আমাক কি উলিয়াব দিছে যে দিয়া আছে SQL কোনটো দিয়া আছে 50 ডিগ্ৰী SRM টো দিয়া আছে 60 ডিগ্ৰী তো আমাক উলিয়াব দিছে QSR ৰ মান এতিয়া আমাক এই ছবিটোৰ পৰা কি উলিয়াব দিছে যেটো QSR কোন আছে সেই কোনটো মান উলিয়াব দিছে অৰ্থাৎ এই কোনটো মান উলিয়াব দিছে আমাক হয় কেনেকৈ উলিয়াম চোৱা একদম সিম্পল আমাক দিয়া আছে এই কোনটো আৰু এই কোনটো দিয়া আছে আমি এটা উপপাদ্য পাইছিলো যে কি বৃত্তৰ স্পৰ্শবিন্দুলৈ টনা যেটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধডাল কি হয় স্পৰ্শকৰ ওপৰত লম্ব হয় তাৰ মানে এডাল স্পৰ্শক আমাৰ এটো স্পৰ্শবিন্দু সৰি এটো ব্যাসাৰ্ধ তো এই ব্যাসাৰ্ধডাল এই স্পৰ্শবিন্দুৰ ওপৰত যেটো আছে গতিকে এটো কি হ'ব লম্ব মানে আমাৰ ORM কোনটো এংগল ORM ইকুৱেল আমি কিমান পাম 90 ডিগ্ৰী পাম একে নিচিনাকৈ যদি চাও এটো স্পৰ্শবিন্দু এডাল ব্যাসাৰ্ধ এডাল স্পৰ্শক গতিকে আমাৰ এই কোনটো কি হ'ব টোটাল কোনটো এংগল OQL টো আমাৰ কিমান হ'ব 90 ডিগ্ৰী এতিয়া আমি এই যদি দুটা কোণ চাও ইয়াতে কি হৈ আছে ভাগ হৈ আছে দুটা হয় এটো অংশত কিমান আছে 60 ডিগ্ৰী তাৰ মানে এটো অংশ কিমান হ'ব আমাৰ যে এখিনি 90 আছিল টোটাল ইয়াতে 60 হৈ গল তো এখিনি কিমান থাকিব আমাৰ 30 ডিগ্ৰী হৈ গল একে নিচিনাকৈ এটো কিমান আছে 90 আছিল এটো 50 গতিকে এখিনি কিমান থাকিব আমাৰ 40 ডিগ্ৰী থাকিব হৈ গল 40 ডিগ্ৰী আৰু 30 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে এই কোণটো এটো কেনেকৈ উলিয়াম চোৱা আমি যদি চাও OS আৰু R এটো এটা ত্ৰিভুজ হৈ আছে ইপিনে OS আৰু Q এটা ত্ৰিভুজ হৈ আছে ইয়াতে কি হৈ আছে এটো O বিন্দুৰ পৰা ইপিনে এডাল ব্যাসাৰ্ধ এটা এডাল ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধডাল যেটো সমান হয় তাৰ মানে আমি ক'ব পাৰো যে কি OSR এটা কি সমবাহু ত্ৰিভুজ সৰি সমদ্বিবাহু ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি ধৰ্ম পাইছিলো কি পাইছিলো যে ইয়াৰে যেটো সমান বাহু আছে তাৰ লগত লাগি থকা বিপৰীত কোণ দুটা কি হয় সমান হয় অৰ্থাৎ এই কোণটো কাৰ লগত সমান হ'ব আমাৰ এটো কোণৰ লগত সমান হ'ব এইখিনিৰ লগত তো এইখিনি মান 30 আছিল গতিকে এইখিনি মান কিমান হ'ব 30 হৈ গল একে নিচিনাকৈ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ল এডাল ব্যাসাৰ্ধ গতিকে এটো বাহু সমান তাৰ মানে এটো সমদ্বিবাহু ত্ৰিভুজ হ'ল হোৱাৰ লগে লগে এই কোণটো সমান হ'ব তাৰ মানে এটো কোণৰ মান কিমান হ'ল 40 এতিয়া আমাক উলিয়াব দিছিলে QSR ৰ মান গতিকে আমি যদি যোগ কৰি দিও 40 আৰু 30 কিমান পাম 40 + 30 = 70 গতিকে আমাৰ QSR কোণৰ মানটো কিমান হ'ব এতিয়া 70 ডিগ্ৰী এটো কিমান নম্বৰ অপচন দিছে আমাৰ অপচন বি টো 70 ডিগ্ৰী দিয়া আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি Next 29 to দিছে এটা সমান্তৰাল প্ৰগতিত প্ৰথম এনটা পদৰ যোগফল SN = 6n² - twice n তেন্তে আমাক SN = 1320 হলে n ৰ মানটো কিমান হ'ব কৈছে এতিয়া আমাক ইবাৰ দিছে কি সমান্তৰাল প্ৰগতিটোৰ এনটা পদৰ যোগফল 1320 দি আছে আকৌ SN টো আমাক কি দি আছে 6n² - twice n মানে এই দুটা সমান দিয়া আছে এতিয়া SN ৰ মান এটো দিছে তাৰ মানে কি আমি এটো = এটো লিখিব পাৰো তো ইয়াৰ পৰা আমাক উলিয়াব দিছে n ৰ ভ্যালুটো তো আমি কি লিখিম প্ৰথমতে যে 6n² - twice n = কিমান 1320 এটো হল আমাৰ সমীকৰণ আকাৰত আহি গল দ্বিঘাত সমীকৰণ তো ইয়াৰ পৰা আমি n ৰ ভ্যালুটো উলিয়াম একদম সিম্পল চোৱা 6n² টো আমি এনেকৈ থাকিলে -twice n টো ইপিনে থাকিলে আৰু এটো 1320 টো আমি কি কৰিলো এটো সাইডে লৈ আহিলো 1320 = 0 হৈ গল তো আমি ইয়াৰ পৰা কি কমন লব পাৰো উত্তৰকেইটাৰ পৰা 2 এটা কমন লব পাৰো তো 2 ৰে হৰণ কৰি দিয়া দিলে কিমান হ'ব এটো 3n² এটো কিমান হ'ব আমাৰ only n আৰু এটো কিমান হ'ব হৰণ কৰিলে 2 ৰে 2 * 12 2 * 12 আৰু 2 * 0 তাৰ মানে আমি পাই গলো 3n² - n - 660 এতিয়া এই দ্বিঘাত সমীকৰণটো সমাধান কৰিলে আমি n ৰ ভ্যালুটো পাই যাম দ্বিঘাত সমীকৰণ সমাধান কৰাৰ দুটা সূত্ৰ আছিল তিনিটা আছিল তোমালোকৰ এটা আমাৰ কি মধ্যৰেখী বিশ্লেষণ কৰিব পাৰি বা বৰ্গ সম্পূৰক আছিল আৰু এটা আমাৰ কি আছিল দ্বিঘাত সমীকৰণ ইউজ কৰি কেনে কৰা আমি সেই দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰো যে -b + -b² - 4ac / twice a এটো গতিকে এইখিনিৰ পৰা আমি কৰিলে কি হ'ব এতিয়া 2 ৰ মানটো বহাই দিয়া a ৰ মানটো কিমান আছে আমাৰ 3 গতিকে 3 লিখি দিলো বাকি মাইনাস দিলো b মানটো কিমান আছে -1 গতিকে এটো লিখিয়া -1 প্লাস এটো কিমান হ'ব b² মানে -1² -4 ইনটু a ৰ ভ্যালুটো কিমান আছে 3 গতিকে 3 লিখি দিয়া আৰু আমাৰ c ৰ ভ্যালুটো কিমান আছে এটো -660 to -660 তো এইখিনি সৰল কৰিলে আমি কি পাম n ৰ ভ্যালু পাই যাম তো এটো প্লাস মাইনাস দিলে প্লাস মাইনাস এতিয়া 3 * 2 = 6 হল এটো মাইনাসে মাইনাসে +1 প্লাস মাইনাস √/, এটো কিমান হ'ব 1² মানে 1 হৈ গল এটো মাইনাসে মাইনাসে প্লাস আহি গল 4 * 2 = 12 12 আৰু কিমান হ'ব আমি 660 পূৰণ কৰিব লাগে 660 আৰু 12 2 * 0 0 2 * 12 2 হাতে গলে 1 2 * 12 13 আৰু এটো 660 79 কিমান পাই গলো 7920 এতিয়া এটো আমি যোগ কৰিব পাৰিম যোগ কৰিলে কিমান হ'ব এটো 1 থাকিলে ইয়াতে প্লাস মাইনাস √/, এটো কিমান হ'ব 7921 / 6
এতিয়া আমি এই √7921 ৰ মানটো উলিয়াব লাগিব অৰ্থাৎ 7981 আমি কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব তো এটো বৰ্গমূল কেনেকৈ উলিয়াম 7921 এটো আমি কি হেৰে পূৰণ কৰিলে আমি পাই যাম এটো সাগে বৰ্গমূল উলিয়ালে আমাৰ 89 হ'ব 89 টো আমাৰ ইয়াৰ বৰ্গমূল গতিকে আমি কি কৰিম এটো 1 প্লাস মাইনাস এটো কিমান √টো 89 89 দুটা পূৰণ কৰিলে আমি কি পাম 7921 তোমালোকৰ বৰ্গমূল উলিয়াইছিলে বাবা এটো 89 ডিভাইডেড বাই 6 এতিয়া আমি ইয়াতে n ৰ মান দুটা পাম এটা হয়তো 1 প্লাস 89 আৰু এটা 1 মাইনাস 89 তো আমি কি লিখিম এটো প্ৰথমতে 1 প্লাস 89 divided by 6 আৰু এটা কি হ'ব আমাৰ 1 minus 89 divided by 6 এটা এটো 1 plus 89 মানে কিমান হ'ল 90 আৰু এটা divided by 6 আৰু এটো আমাৰ কিমান হ'ব minus 88 divided by 6 তো এটো ভ্যালিড নহয় কাৰণ n ৰ মানটো মাইনাসত ওলাব নোৱাৰে কিহৰ কাৰণে নোৱাৰে আমি সংখ্যা এটা থকা n ৰ মানটো কি বুজাইছে ইয়াতে সমান্তৰাল প্ৰকৃতিৰ কিমানটা সংখ্যা আছে এটা কিমানটা সংখ্যা আছে হেতু কেতিয়া নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে কাৰণ আমি কেতিয়াও নকওঁ যে কি -25 টা সমান্তৰাল প্ৰকৃতিৰ পদ আছে হেতু অসম্ভৱ কথা গতিকে মাইনাস থকাটো ভ্যালিড নহয় আমি প্লাস থকাটো হৰণ কৰিলে হৈ যাব তো 690 হৰণ কৰিলে কিমান বাৰ যাব 15 বাৰ অৰ্থাৎ এই প্ৰকৃতিটো যেটো n ৰ মান উলিয়াব দিছিলে সেই মানটো আমি কিমান পাই গলো এতিয়া 15 এটো আমাৰ কিমান নম্বৰ অপচন দিছে অপচন ডি টো দিয়া আছে 15 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি 15 নেক্সট 30 নম্বৰটো দিছে দুটা ত্ৰিভুজ দিয়া আছে ইয়াতে হাদ্দিক হোৱাৰ শৰ্ত খুদিছে ত্ৰিভুজ দুটাৰ কি দিছে AB বাহুটো 5 cm দিছে BC বাহুটো 5 cm ইয়াতে QR2 আৰু RP2 10 cm 10 cm অৰ্থাৎ এতে AB2 আৰু QR2 বা BC2 আৰু PR2 আমাৰ কি অনুৰূপ বাহু তো ইয়াতে A কোণটো আৰু R কোণটো সমান হ'ব লাগিব এতিয়া R কোণৰ মান কিমান হ'ব চোৱা ইয়াতে P কোণৰ মান 40 দিছে তাৰ মানে সমবাহু ত্ৰিভুজ হোৱাৰ লগে এটো 40 হলে Q কোণটো 40 হ'ব তো দুটা যোগফল কিমান হ'ব 40 + 40 80 তাৰ মানে R কোণটো কিমান হ'ব 180 পৰা 80 বিক কৰিলে 100 থাকিল অৰ্থাৎ R কোণটোৰ মান কিমান হ'ব 100 হ'ব গতিকে A কোণটোৰ মান কিমান হ'ব লাগিব 100 হ'ব লাগিব গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াতে যদি চাও অপচন 4 নম্বৰ অপচনটো আমাক দিছে ঠিক কি সদৃশ ত্ৰিভুজ হ'ব যদিহে A কোণটো 100 ডিগ্ৰী যোগ হ'ব লাগিব তাৰ মানে A কোণটোৰ মানটো 100 হলেহে আমাৰ কি হ'ব এই দুটা ত্ৰিভুজ সদৃশ হ'ব তাৰ মানে অপচন কোনটো হ'ব আমাৰ অপচন C টো শুদ্ধ উত্তৰ যে only 4 is correct 31 নম্বৰটো কি দিছে ৰামে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা 12.5 কিলোমিটাৰ পশ্চিমলৈ যায় তাৰ পিছত তেওঁ সোঁফালে ঘূৰি তেওঁ পুনৰ একে দূৰত্ব অতিক্ৰম কৰে শেষত তেওঁ দক্ষিণ পূব দিশে 25 কিলোমিটাৰ যায় আৰম্ভণি বিন্দুৰ পৰা এতিয়া কিমান দূৰত্ব হলে এটো উলিয়াব দিছে এবাৰ আমাক এটা ৰিজনিং প্ৰশ্ন দিছে এটো যদি চাও আমি প্ৰথমতে আমি কি কৰিম পূব পশ্চিম উত্তৰ দক্ষিণটো আঁকিলো যে এটো কি আমাৰ এটো উত্তৰ এটো আমাৰ দক্ষিণ এটো আমাৰ কি পূব আৰু এটো আমাৰ কি পশ্চিম এটা প্ৰশ্নটোত কি কৈছে যে এজন এটা বিন্দুৰ পৰা এজন ব্যক্তিয়ে কি কৰিছে √12.5 কিলোমিটাৰ পশ্চিমে গৈছে অৰ্থাৎ পশ্চিম হলে এপিনে হ'ব তো এপিনে আমি কিমান কৰিলো √12.5 কিলোমিটাৰ আহিলে এটো আমাৰ বিগিনিং আছিল এ পইণ্টটো তো তাৰ পৰা কি কৰিছে সেই পইণ্টৰ পৰা ৰাইটে টাৰ্ন লৈছে ৰাইটে যোৱা মানে কি হল এনেকৈ গল তো পূৰ্ব আহিছিলে তো এনেকৈ এপিনে আহিলে আহি উঠি কি হল যে কিমান আহিছে যিমান আহিছিল ডিসটেন্স সেইখিনি আহিছে তাৰ মানে এটোৰ ভ্যালু কিমান হ'ব 12.5 কিলোমিটাৰ যদি আমি এ বিন্দুৰ পৰা বি বিন্দুলৈ আহিল বি বিন্দুত ৰাইট টাৰ্ন লৈ আমি কি সি এটা বিন্দু পালে নিৰ্দিষ্ট এটো সি বিন্দু এটা ইয়াৰ পৰা কি কৰিছে আকৌ যে ইয়াৰ পৰা মানুহজনে দক্ষিণ পশ্চিম হোৱা হয় কাৰণ দক্ষিণ পশ্চিম হলে এপিনে হ'ব দক্ষিণ পশ্চিম কৈছে নে দক্ষিণ পূব কৈছে দক্ষিণ পূব কৈছে গতিকে এপিনে হ'ব তো এপিনে হোৱাৰ লগে মানুহজনে ক'ত গৈছে এনেকে কিমান গৈছে 25 কিলোমিটাৰ গৈছে তো 25 কিলোমিটাৰ গৈছে এনেকে তো গৈ কিনে এটা নিৰ্দিষ্ট বিন্দু পালে সেই বিন্দুটো কৈছে কি এই আৰম্ভণিৰ পৰা সেই বিন্দুলৈ কিমান দূৰত্ব এটা 25 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালে কিমান হয় আমি নাজানো তো আমি প্ৰথমতে কি কৰিব লাগিব যে ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো কিমান হেতু আমি উলিয়াই ল'ব লাগিব তাৰ পিছত গম পাম যে সেই 25 কিলোমিটাৰটো যাওতে তেওঁ কি কৰিছে ইয়াৰ পৰা এই বিন্দুটো পাৰ হৈ গৈছে নে ইয়াতে আছে আমি হেতু গম পাম এটা আমি এইখিনি ডিসটেন্সটো কেনেকৈ উলিয়াম সোৱা এটো আমাৰ আহি কেনে প্ৰথমতে এনেকৈ আহি এনেকৈ গৈছে তাৰ মানে কিটো পুৰা সম্পূৰ্ণ 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ এটো কি হল সমকোণী ত্ৰিভুজ হৈ গল তো সমকোণী ত্ৰিভুজৰ এটো ভূমি এটো লম্ব এটো আমাৰ কি হ'ব কৰ্ণ হ'ব তো আমি কৰ্ণ AC মানটো কেনেকৈ উলিয়াম যে AC স্কয়াৰ = AB স্কয়াৰ + BC স্কয়াৰ যেটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য আছিল হেইমতে আমি এইখিনি দূৰত্বটো উলিয়াই লম এতিয়া এইখিনি AC = কিমান হ'ব √AB স্কয়াৰ + BC স্কয়াৰ মানে মানখিনি বহাই দিয়া AB মানটো কিমান আছে √12.5 whole square plus √12.5 whole square হৈ গল এখিনি তো এখিনি কৰিলে কিমান হ'ব 12.5 whole square মানে হল 12.5 আৰু এটো 12.5 হৈ গল তাৰ মানে আমি কিমান পাম এটো 25 12.5 plus 12.5 মানে 25 অৰ্থাৎ এটো কিমান হল
5 অৰ্থাৎ এইখিনিৰ পৰা এইখিনি ডিসটেন্স কিমান 5 কিলোমিটাৰ কাৰণ মানুহজনে যেটো 25 কিলোমিটাৰ গৈছে মানে এই বিন্দুটো পাৰ হৈ গৈছে 25 কিলোমিটাৰ গণনালৈ এতিয়া আমাক কৈছে যে যেটো লাষ্ট পইণ্ট আছিল ধৰা হল এটো লাষ্ট পইণ্টটো তাৰ ডি পইণ্ট সেই ডি পইণ্টটো আৰম্ভণি পইণ্টৰ পৰা কিমান ডিসটেন্স হ'ব হি ইয়াৰ পৰা কিমান গৈছে ইয়ালে 25 কিলোমিটাৰ গৈছে ইয়াৰ পৰা আৰম্ভণি বিন্দুলৈ কিমান দূৰত্ব 5 কিলোমিটাৰ গতিকে এই আৰম্ভণিৰ পৰা ইয়ালে কিমান হ'ব 25 ৰ পৰা 5 বিক কৰিলে কিমান পাম 20 পাম অৰ্থাৎ এই বিন্দুটোৰ পৰা এই বিন্দুলৈ ডিসটেন্সটো কিমান হ'ব আমাৰ 20 কিলোমিটাৰ গতিকে উত্তৰটো কোনটো হ'ব 20 কিলোমিটাৰ কোনটো অপচন আছে আমাৰ 20 কিলোমিটাৰটো অপচন বি গতিকে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ এইটো কাৰণে নেক্সট 32 টো দিছে ABC triangle ABC similar to triangle DEF এটা ত্ৰিভুজ সদৃশ দিয়া আছে তো হিয়তৰ পৰিসীমা ক্ৰমে 32 cm আৰু 24 cm যদি AB বাহুটোৰ মান 10 cm হয় তেন্তে DE বাহুটোৰ মান কিমান হ'ব উলিয়াব দিছে এতিয়া আমাক কি কৈছে এবাৰ এই দুটা ত্ৰিভুজ সদৃশ দিয়া আছে আৰু হিয়তৰ পৰিসীমাটো কিমান আছে এটো 32 আৰু এটো পৰিসীমা কিমান আছে 24 এতিয়া আমাক উলিয়াব দিছে যে এটা বাহু যদি AB কিমান হয় 10 হয় তেনে হলে আমাক উলিয়াব দিছে DE বাহুটোৰ মান কিমান হ'ব এটো উলিয়াব দিছে DE বাহুটোৰ মান কিমান হ'ব হেতু উলিয়াব দিছে হয় কেনেকৈ উলিয়াম সোৱা যিটো আমাৰ পৰিসীমা দিয়া আছে প্ৰথমতে পৰিসীমা অনুপাতটো উলিয়াম পৰিসীমা অনুপাতটো কিমান হ'ব 32 ডিভাইডেড বাই 24 অৰ্থাৎ এটো 6 ৰে কিমান এটো কি হৰণ যাব 4 ৰে যাব 8 4 32 এটো 4 ৰে কিমান বাৰ যাব 6 4 24 আকৌ 2 ৰে যাব এটো 3 বাৰ এটো 2 ৰে কিমান বাৰ যাব 4 বাৰ অৰ্থাৎ এটো কিমান বাৰ হ'ব যা 4/3 অৰ্থাৎ 4:3 অনুপাত হৈ গল পৰিসীমাটোৰ কালি পৰিসীমাটোৰ অনুপাত আকৌ বাহুটো কি কৈছে 10 হলে DE ৰ মানটো কিমান এটা বাহুৰ দুটাৰ যদি আমি অনুপাত লও যে AB ডিভাইডেড বাই DE বা AB অনুপাত DE লও তেনলে সেই অনুপাতটো কাৰ সমান হ'ব এই পৰিসীমাৰ যেটো অনুপাত আছে হেতৰ সমান হ'ব যদি ত্ৰিভুজ দুটা সদৃশ হয় তাৰ মানে আমি লিখিব পাৰো যে এই বাহুৰ দুটাৰ অনুপাত ইকুৱেল টু 4/3 তো ইয়াতে AB ৰ মানটো কিমান দিয়া আছে 10 দিয়া আছে গতিকে 10 লিখি দিয়া আৰু DE টো হৈ গল ইকুৱেল টু 4/3 হৈ গল তো আমি এখিনি সৰল কৰি DE ৰ মানটো উলিয়াব পাৰিম তো বজ্ৰপূৰণ কৰা 4 * DE মানে কিমান হ'ব 4 DE আৰু 3 10 গুণ কিমান হল 30 তাৰ মানে DE ইকুৱেল টু আমি কিমান পাম এতিয়া 30 ডিভাইডেড বাই 4 অৰ্থাৎ এটো 15 ডিভাইডেড বাই 2 তাৰ মানে 15/2 মানে কিমান হ'ব 7.5 তো 7.5 কোনটো অপচন আছে তো অপচন বি টো যেটো 7.5 আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি 7.5 Next 33 to this sin q equal to 3/4 to sec square q minus 1 cos into cos square q divided by sin q মান কিমান হ'ব next এটা sin q equal to 3/4 দিয়া আছে তাৰ পৰা আমাক উলিয়াব দিছে sin square q minus 1 cos square q আৰু divided by sin q কেনেকৈ উলিয়াম একদম সহজ sin q দিয়া আছে তো আমি তাৰ পৰা কি উলিয়াম sin square q তো sin square q equal to কিমান হ'ব এতিয়া 3 ইটো স্কয়াৰ কৰিব লাগিব ইটো স্কয়াৰ কৰিলে ইটো স্কয়াৰ তাৰ মানে কিমান হ'ব 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে কিমান হ'ব আমাৰ 16 এটো হল আমাৰ sin স্কয়াৰ q মান ওলাই গল তাৰ পৰা আমি sin স্কয়াৰ q পৰা আমি এই গিটা মান উলিয়াব পাৰিম cos স্কয়াৰ মান উলিয়াব পাৰিম আৰু sec স্কয়াৰ q মান উলিয়াব পাৰিম কেনেকৈ উলিয়াম যে আমি এটা সূত্ৰ পাইছিলো যে sin স্কয়াৰ q প্লাস cos স্কয়াৰ q ইকুৱেল টু আমি কিমান পাইছিলো 1 পাইছিলো ইয়াৰ পৰা আমি cos স্কয়াৰৰ মানটো উলিয়াব পাৰিম কিমান হ'ব cos স্কয়াৰ q ইকুৱেল টু 1 - sin স্কয়াৰ q হয় তো ইয়াৰে মানখিনি বহাই দিয়া 1 - sin স্কয়াৰ মানটো কিমান আছে 9/16 গতিকে এটা 9/16 লিখি দিয়া তো এটো সৰল কৰিলে কিমান হ'ব 16 - 9 তো 16 পৰা 9 গলে কিমান হল 9 হাতে 16 ডিভাইডেড বাই 16 তো আমি কিমান পালো 7/16 গতিকে cos স্কয়াৰ মানটো আমি পাই গলো 7/16 তো যদি cos স্কয়াৰ মানটো 7/16 হয় তেনহলে আমি sec স্কয়াৰ মানটো উলিয়াব পাৰিম কাৰণ cos ইকুৱেল টু কি আছিল sec 1/sec আছিল গতিকে sec স্কয়াৰ q ইকুৱেল টু আমি কিমান পাম 1/cos স্কয়াৰ q এটা আমাৰ সূত্ৰ আছিল তো তাৰ পৰা আমি এতিয়া ইয়াতে cos ৰ মানটো লিখি দিয়া 7/16 তাৰ মানে আমি কিমান পাম এটো 16/7 অৰ্থাৎ আমি sec স্কয়াৰ q মান কিমান পাই গলো 16/7 হৈ গল আমাৰ দুটাৰ ভ্যালু পালো এটা যদি আমি লিখি দিও এতিয়া তাৰ পৰা আমি সৰল কৰিলে যিখিনি মান উলিয়াব দিছে এটো পাই যাম তো ইয়াৰে মানখিনি লিখি দিয়া sin q ইকুৱেল টু আমি কিমান পাইছিলো 3/4 তো এটো 3/4 লিখিলো sec স্কয়াৰ q মানে আমি কিমান পাইছো sec স্কয়াৰ q মানে 16/7 তো এটো 16/7 minus 1 আছে 1 লিখিলো আৰু cos স্কয়াৰ q মানে আমি কিমান পাইছো 7/16 তো এখিনি সৰল কৰি দিয়া এতিয়া তলতটো 3/4 এনেকৈ থাকিলে ওপৰটো ভগ্নাংশ এটো কি কৰিলে ভগ্নাংশ যোগ বিয়োগ কৰিলে কিমান হ'ব 7 ললো লখাগু আৰু 16 আহিলে মাইনাস এটো কিমান 7 গুণ 7 তাৰ পিছত এটো 7/16 তাৰ মানে কিমান হ'ব এটো এটা কৰিলে যে 16 ৰ পৰা 7 গলে থাকিলে 9 আৰু তলত 7 পূৰণ 7 ডিভাইডেড বাই 16 মানে 7 7 কাটা গল আৰু তলত 3/4 তাৰ ওপৰত কিমান থাকিব 9/16 থাকিলে আৰু এটো পূৰণটো হৰণ কৰি কেনে আমি উলটা দিলো তাৰ মানে 4/4
আৰু 3 বাই কিমান হ'ব এইটো 3 তাৰমানে 3 বাই আমি কিমান পালো উত্তৰটো 4 অৰ্থাৎ আমাৰ অপচন কোনটো শুদ্ধ অপচন হ'ব 3/4 অপচন বি টু গতিকে আমাৰ এইটোৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ল অপচন বি তো তোমালোকে এনেকে sin কিউ দিয়া আছিল তাৰ পৰা আমি স্কয়াৰ কৰি sin স্কয়াৰ মানটো উলিয়াবা তাৰ পিছত cos স্কয়াৰ মানটো উলিয়াবা এনেকুৱাকে উলিয়াই আমি জানো যে কি sin স্কয়াৰ ইকুৱেল sec স্কয়াৰ ইকুৱেল টু 1 বাই cos স্কয়াৰ তো তাৰ পৰা আমি sec স্কয়াৰ মানটো উলিয়ালো সেইখিনি ভ্যালু ইয়াতে পুট কৰি কেনে সৰল কৰোতে আমি কিমান পালো এতিয়া 3/4 পালো উত্তৰটো যেটো আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হৈ গ'ল নেক্সট 34 টো দিছে sin θ + cos θ = √3 তেন্তে তলৰ কোনটো সত্য এটা আমি এটো কেনেকৈ সৰল কৰিম যে যিখিনি প্ৰথমতে দিয়া আছে আমাক sin θ + cos θ তাৰ পৰা আমি কিবা উলিয়াব পাৰো নেকি চাও তো এটো যদি আমি স্কয়াৰ কৰি দিও দুটো ফালে এটো হোল স্কয়াৰ এটো হোল স্কয়াৰ কৰিলো তেনেহলে কি হ'ব এটো sin θ a + b যেটো হোল স্কয়াৰ সূত্ৰ আছে হেতু ইউজ কৰা যে sin স্কয়াৰ θ হৈ গল প্লাস 2 sin θ cos θ প্লাস কিমান হ'ব cos স্কয়াৰ θ ইকুৱেল টু আমি কিমান পাম 3 √3 স্কয়াৰ মানে 3 হৈ গল এতিয়া sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ মানে আমি কিমান পাইছো 1 প্লাস এটো কিমান হল 2 sin θ আৰু cos θ ইকুৱেল টু 3 তাৰ মানে আমি কিমান পাম 2 sin θ cos θ ইকুৱেল টু কিমান হ'ব 3 - 1 অৰ্থাৎ 2 অৰ্থাৎ আমি যদি চাও দুইটো ইয়াতে পূৰণ হৈ আছে আমি যদি হেপিনে লৈ যাও হৰণ হৈ যাব তাৰ মানে 2/2 ইকুৱেল টু কিমান হ'ব 1 গতিকে sin θ * cos θ মানে আমি কিমান পাম এতিয়া 1 পাম তো আমি ইয়াৰ পৰা পালো যে কি sin θ * cos θ = 1 এতিয়া আমাক কৈছে যে এইটো হলে আমি ইয়াৰে কোনটো সত্য হয় তো আমি যদি tan θ টো ফলনি sin বাই cos লিখি দাও আৰু cos θ মানে cos বাই sin লিখো যেটো আমি পাই আইছিল আগতে হেতেনেকে সৰল কৰাৰ পিছত আমি ইয়াৰে সৌপক্ষটো কোনটো পাম চাম এতিয়া প্ৰথমে বি নম্বৰটো কৰি চাইছো ইটো বাকি এটা মাইনাসত আছে যেটো ইটো অলপ এক্সট্ৰা কা দিয়া আছে তো প্লাসত গতিকে আমি এটো কৰি চাও সো tan θ প্লাস কি আছে cos θ গতিকে এইখিনি কৰিলে কিমান হ'ব tan θ মানে লিখিম আমি কি sin θ বাই cos θ আৰু এটো cos θ মানে কি লিখিম cos θ বাই sin θ sin θ তো এইখিনি ভগ্নাংশ যোগ কৰা এটো কিমান হ'ব sin θ আৰু cos θ আৰু উপৰখিনি সৰল কৰিলে কিমান হ'ব sin θ * sin θ মানে sin স্কয়াৰ θ প্লাস এটো কিমান হ'ব cos θ * cos θ মানে cos স্কয়াৰ θ তো sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ মানে কিমান 1 আৰু sin θ cos θ মানে আমি অলৰেডি পাই আহিছো কিমান 1 গতিকে 1/1 মানে আমাৰ কিমান হৈ গল উত্তৰটো 1 গতিকে আমাৰ কোনটো শুদ্ধ হ'ব এতিয়া অপচন বি টো শুদ্ধ উত্তৰ বাকি কিটা চেক কৰিব দৰকাৰ নাই অপচন বি টো আমাৰ হৈ গল শুদ্ধ উত্তৰ নেক্সট 35 টো দিছে মিলুৱা দিছে এটো এটো আমাক কি দিছে যে 3π এককযুক্ত পৰিধিযুক্ত বৃত্তৰ ব্যাস হ'ব কিমান তো 3π একক পৰিধি হলে তাৰ ব্যাসটো উলিয়াব দিছে অৰ্থাৎ আমি পৰিধি 3π দিয়া আছে মানে কি লিখিব পাৰো twice π r = 3π অৰ্থাৎ π কাটা যাব থাকিলে কিমান 2r = 3 গতিকে r = কিমান হ'ব 3/2 অৰ্থাৎ আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 3/2 তো ব্যাসাৰ্ধ 3/2 হলে ব্যাস কিমান হ'ব 3/2 * 2 অৰ্থাৎ 3 গতিকে অপচন আমাৰ কাৰ লগত মিলিব 2 নম্বৰটো লগত মিলিব a টো নেক্সট বি টো কাৰ লগত মিলিব যে পৰিধিৰ অনুপাত দিয়া আছে 3:1 তেন্তে হিয়তৰ কালিৰ অনুপাত উলিয়াব দিছে তো পৰিধিৰ অনুপাত 3:1 তো তাৰ পৰা কালিৰ অনুপাত কিমান হ'ব পৰিধিৰ অনুপাতটো 3:1 মানে তাৰ ব্যাসাৰ্ধৰ অনুপাতটো কিমান হ'ব 3:1 এ হ'ব তাৰ মানে কালিটো কিমান হ'ব ব্যাসাৰ্ধৰ স্কয়াৰ কৰিলে হ'ব 3 * 3 = 9 আৰু 1 * 1 গতিকে বি টো মিলিব 9/1 9:1 নেক্সট সি টো কি দিছে আমাক সি টো সোৱাৰ ডি টো চাও ডি টো কি দিছে কালি আৰু পৰিধিৰ মান সাংখ্যিকভাৱে সমান হলে বৃত্তৰ ব্যাসাৰ্ধ কিমান তো কালি = পৰিধি তাৰ মানে twice πr = πr² অৰ্থাৎ πr কাটা গল থাকিলে কিমান r = 2 গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 2 হ'ব তো ডি টো মিলিব 1 ৰ লগত গতিকে কোনটো কাৰ লগত মিলিলে a টো 3 b টো a টো 2 b টো 3 c টো আমাৰ কি 4 আৰু d টো 1 হেতু কোনটো অপচন হ'ব a টো 2 b টো 3 c টো 4 d টো 1 অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 36 টো দিছে কোনো বহিবিন্দু এৰ পৰা কেন্দ্ৰীয় বৃত্তলৈ অকেন্দ্ৰীয় বৃত্তলৈ তনস্পৰ্শকডাল কি হ'ব এতিয়া বহিবিন্দুৰ পৰা তনস্পৰ্শকডাল বৃত্তৰ কি হয় ব্যাসাৰ্ধৰ লগত লম্ব হয় তো ব্যাসাৰ্ধৰ লগত লম্ব হোৱাৰ লগে হেতু এটা সমকোণ ত্ৰিভুজ হ'ব আমি ছবিটো আঁকি চাও তেনেহলে পাম যে যিডাল AO যেল স্পৰ্শক আছে স্পৰ্শকডাল কি হ'ব আমাৰ সমকোণ ত্ৰিভুজটো ভূমি বা লম্ব হ'ব গতিকে এই লম্বডাল কি হ'ব সদায় সৰু হ'ব গতিকে স্পৰ্শকডাল কি হ'ব স্পৰ্শকডাল অলৱেজ o কৈ সৰু হ'ব o মানে হল কেন্দ্ৰ আৰু বহিবিন্দুটোৰ মাজৰ দূৰত্ব হেতু আমাৰ কৰ্ণ হ'ব গতিকে o কৈ কি হ'ব এটো সৰু হ'ব অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 37 টো কি দিছে এটা গোটা বস্তু এটা অৰ্ধগোলকত গোলকৰ ওপৰত এটা শংকু থিয় হৈ থকা আকাৰত আছে যাতে দুইটাৰে ব্যাসাৰ্ধ 12 মিটাৰ আৰু শংকুটোৰ উচ্চতা 5 মিটাৰ তেন্তে হলে গোটা বস্তুটোৰ আয়তনটো উলিয়াব দিছে এটা পাই মানটো বহুৱাব নালাগে
এটা যদি আমি ছবিটো আঁকি চাও তেনেহলে এনেকুৱা ধৰণৰ হ'ব যে কি অৰ্ধগোলকটোৰ ওপৰত কি আছে শংকুটো আছে শংকুটোৰ দৈৰ্ঘ্য 5 মিটাৰ আৰু উচ্চতাটো 5 মিটাৰ আৰু ব্যাসাৰ্ধ দুটাৰে কিমান 12 মিটাৰ তো আমাক দুটাৰ আয়তন উলিয়াব দিছে তাৰ মানে কি হ'ব শংকুৰ আয়তন যোগ অৰ্ধগোলকৰ আয়তন শংকুৰ আয়তন সূত্ৰটো আছিল 1/3 পাই r স্কয়াৰ ইনটু h আৰু প্লাস যেটো আমাৰ অৰ্ধগোলক আছিল তাৰ আয়তন সূত্ৰটো কিমান আছিল 2/3 পাই r কিউব এটো হল আমাৰ দুটাৰে অৰ্ধগোলকৰ আয়তন আৰু শংকুৰ আয়তনৰ যোগফলটো এটা মানখিনি বহাই দি কিনে সৰল কৰিলে আমি কি পাই যাম উত্তৰটো পাই যাম তো 1/3 এটো 1/3 টো এনেকৈ থাকিলে তাৰ পিছত পাই মানটো নিলিখো কাৰণ উত্তৰখিনি আমাৰ কোড আছে পাইত লিখাই আছে পাইতে ভ্যালুটো দিয়া আছে গতিকে পাইটো এনেকৈ থাকিলে r ৰ মানটো 12 আছে গতিকে 12 স্কয়াৰ লিখি দিয়া এটো 12 * 12 ইনটু h ৰ মানটো কিমান আছে 5 গতিকে এটো 5 লিখি দিয়া প্লাস 2/3 এটো এনেকৈ থাকিলে পাই মানটো নিলিখো আৰু r কিউবৰ মানটো কিমান হ'ব 12 তিনিটা পূৰণ 12 * 12 * 12 হৈ গল তো এখানে 3 ৰে 12 কিমান বাৰ যাব 4 বাৰ যাব এটো 3 ৰে 12 কিমান 3 ৰে 12 কিমান বাৰ যাব 4 বাৰ যাব হৈ গল তো এখানে সৰল কৰা এতিয়া 4 পূৰণ 5 4 গুণ কিমান হল 20 হল তো 20 পূৰণ 12 কিমান হ'ব 240 ইনটু পাই প্লাস এটো কিমান হ'ব আমাৰ 2 * 4 8 হল 8 ইনটু কিমান হ'ব এটো 12 144 তো ইনটু পাই তো এখানে যোগ কৰা 240 to 240 এ থাকিলে পাই এখানে 8 ৰে 144 পূৰণ কৰিলে কিমান হ'ব 8 4 গুণ 32 2 7 গল 3 8 4 গুণ 32 3 35 5 3 8 গুণ 8 3 কিমান 11 তো পাই তো এখানে যোগ কৰিলে কিমান হ'ব উত্তৰটো 0 2 2 4 5 9 2 1 3 আৰু 1 1392 পাই এখানে মিটাৰ কিউব হ'ব আমাৰ উত্তৰটো তো কোনটো অপচন আছে 1392 মিটাৰ কিউব অপচন এ তো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন এ 1392 মিটাৰ কিউব নেক্সট 38 টো দিছে যে এটা সাৰ্কাসৰ টেন্ট বা তম্বু 3 মিটাৰ উচ্চতালৈ বেলন আকৃতিৰ আৰু তাৰ ওপৰ অংশটো শংকু আকৃতিৰ অৰ্থাৎ বেলন এটা আছে তাৰ ওপৰত শংকু এটা আছে তো ভূমি ব্যাস দিয়া আছে 105 মিটাৰ ব্যাসাৰ্ধ দিয়া নাই আমাক ব্যাসটো দিয়া আছে আৰু শংকুটোৰ হেলনীয়া উচ্চতা দিয়া আছে 53 মিটাৰ তো আমাক কৈছে যে কি 10 টকাকৈ প্ৰতি বৰ্গ মিটাৰ খৰচ হলে কিমান দাম খৰচ হ'ব হেখিনি উলিয়াব দিছে এটা আমাক দিছে অপচন 4 যে কেনেকৈ অংকটো কৰিম স্টেপ বাই স্টেপ তো তাৰ পৰা শুদ্ধ ক্ৰমটো বাছিব দিছে তো প্ৰথমতে আমি কি কৰিম বেলন আৰু শংকুৰ ভূমি ব্যাসাৰ্ধটো উলিয়াম তাৰ পিছত আমি কি কৰিম বেলন আৰু শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াম তাৰ পিছত আমি কি কৰিম টেন্টৰ মুঠ বক্ৰপৃষ্ঠকালি তাৰ পিছত বক্ৰপৃষ্ঠকালিটোৰ লগত কি কৰিম 10 টকাকৈ কিমান টকা খৰচ হ'ব হেতু উলিয়াম অৰ্থাৎ প্ৰথমতে 1 নম্বৰ অপচনটো কৰিম তাৰ পিছত আমি 3 নম্বৰটো কৰিম তাৰ পিছত 4 নম্বৰটো কৰিম তাৰ পিছত আমি কি কৰিম 5 আৰু 2 নম্বৰটো কৰিম গতিকে আমাৰ শুদ্ধ ক্ৰমটো কোনটো হ'ব 1 3 4 আৰু 2 অপচন বি টো শুদ্ধ উত্তৰ নেক্সট দিছে এটা তথ্য দিছে বহুলক থকা শ্ৰেণীটো 22 আৰু 29 যদি 2f0 = f1 = 3f2 হয় তেন্তে বহুলক কিমান হ'ব উলিয়াব দিছে এতিয়া আমাক এই দুটা শৰ্ত দিয়া আছে দিছে কি বহুলক থকা শ্ৰেণীটো দিয়া আছে আৰু এইখিনি সমান দিয়া আছে এটা সমান দিয়া আছে এতিয়া ইয়াৰ পৰা আমাক উলিয়াব দিছে কি যে বহুলক কিমান হ'ব হেতু উলিয়াব দিছে বহুলকটো উলিয়াব দিছে কেনেকৈ উলিয়াম এতিয়া যেটো বহুলক উলিওৱা সূত্ৰ আছিল হেতু লিখিলো প্ৰথমতে কি আছিল l প্লাস আমাৰ আছিল ইয়াতে f1 - f0 divided by 2 f1 - f0 - f2 into h আমাক এইখিনি লগা আছিল হয় তো ইয়াতে বাকি যে আমাৰ f1 f0 মান দিয়া নাই এনেকৈ এটো শৰ্তটোহে দিয়া আছে আৰু বহুলক থকা শ্ৰেণীটো দিয়া আছে 22 29 তো তাৰ পৰা আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম l টো উলিয়াব পাৰিম l কিমান হ'ব আমাৰ 22 to l হ'ব গতিকে l লিখি দিলো 22 আৰু আমি h টো উলিয়াব পাৰিম ইয়াৰ পৰা শ্ৰেণী দৈৰ্ঘ্যটো 29 ৰ পৰা 22 বিক কৰিলে কিমান হ'ব 7 গতিকে আমি h ৰ মানটো পাই গলো কিমান 7 এতিয়া এইখিনি ভ্যালু আমি কেনেকৈ পোৱাম তো সো আমি কি কৰিম এই গোটেইখিনিৰ পৰা মানখিনি f1 ত কনভাৰ্ট কৰিম আমি f1 ত লিখিম যে f1 = আমি কি আছে f1 = 2f0 তো ইয়াৰ পৰা আমি কি কৰিম f0 ৰ মানটো উলিয়াম তো f0 = কিমান হ'ব f1/2 = f0 তো আমি f0 সলনি লিখিম কি f1 আকৌ আমাৰ f2 টো উলিওৱা একে নিচিনাকে যে f1 = কিমান আছে 3f2 তো তাৰ পৰা আমি কি কৰিম f1/3 = আমি কিমান পাম f2 গতিকে আমি f0 সলনি লিখিম যে f1/2 আৰু f2 সলনি লিখিম কি f1/3 তো হেখিনি বহাই দিয়া ইয়াতে তো f1 ৰ মানটো কিমান আছে f1 ৰ মানটো f1 ৰ সলনি আমি একো লিখিব নালাগে f1 টো f1 এ থাকিব কাৰণ বাকিখিনি আমি f1 ত কনভাৰ্ট কৰিম তো f1 টো এনেকৈ থাকিলে বাকি f0 মানে আমি কি লিখিব পাৰিম এটো f1/2 এটো 2f1 টো এনেকৈ থাকিলে -f0 মানে f1/2 আৰু -f2 মানে কি হ'ব আমাৰ f1/3 তো এইখিনি যদি সৰল কৰি দিও আমি ইয়াৰ পৰা ধুনিয়াকৈ আমি কি কৰিব পাৰিম বহুলকটো উলিয়াব পাৰিম তো কৰিলে কিমান হ'ব যেহেতু 22 টো এনেকৈ থাকিলে প্লাস এইখিনি কিমান হ'ব f1 টো f1 আৰু এইখিনি ভগ্নাংশৰ যোগ কৰি দিও কৰিলে তলত লসাগু আহিলে 2 তো এটো কিমান হ'ব 2f1
মাইনাস এটো কিমান হ'ব f1 আৰু তলত কি হ'ব আকৌ ভগ্নাংশৰ বিয়োগ গতিকে 2 3 গুণ 6 লসাগু 6 পালো ওপৰত কিমান হ'ব 6 2 গুণ 12 f1 মাইনাস এটো কিমান হ'ব 3f1 আৰু এটো কিমান হ'ব আমাৰ মাইনাস 2f1 আৰু ইনটু 7 তো এখিনি কৰিলে কিমান হ'ব 22 থাকিলে প্লাস ওপৰত তো কিমান আহিলে 2 2 লিখি দিলো এখিনি 2f1 ৰ পৰা f1 গলে থাকিলে কিমান f1 তলত কিমান আহিলে 6 এটো 12 ৰ পৰা 3f1 আৰু 2f1 বিয়োগ কৰা তো 3 দিয়ে 5 হল 12 ৰ পৰা 5 গলে কিমান থাকিলে 7 আৰু ইনটু 7 হৈ গল তো আমি এখিনি এটা কি কৰিম ভগ্নাংশৰ হৰণটো আমি ভগ্নাংশৰ যেটো হৰণৰ নিয়ম আছিল সেই নিয়মতে আমি এখিনি সৰল কৰিম তো কৰিলে কিমান হ'ব এটো 7f1 আছিল দে তো এখিনি সৰল কৰা এতিয়া 22 টু তেনেকৈ থাকিলে ওপৰত কিমান হ'ব 7 তো আমি পূৰণ কৰি দিব পাৰো দিলে আমি কি লিখিব লাগিব এটো 7 পূৰণ আমি আগত লিখি ললো 7 তো বাকি এইখিনি কি আছে যেটো ভগ্নাংশৰ ওপৰত আছিল হেতু লিখি দিলো f1/2 আৰু ভগ্নাংশ হৰণ হৈ আছিল গতিকে এই হৰণ চিনটো আমি কি দিম এতিয়া পূৰণ চিন এই তলৰ ভগ্নাংশটো উল্টাকৈ লিখিব লাগে তাৰ মানে কি লিখিম আমি এটো 6/7f1 হৈ গল 6/7 f1 এটো উল্টাকৈ লিখি দিলো মানে ইয়াৰ অনুন্নকটো লিখি দিলো এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব চোৱা 7 এ 7 এ কাটা গল f1 কাটা গল 2 ৰে 6 কিমান বাৰ গল 3 বাৰ গল অৰ্থাৎ 22 প্লাস 3 গতিকে আমি কিমান পাম এটো 25 22 প্লাস 3 25 তো ইয়াৰ বহুলক আমি কিমান পালো এতিয়া 25 যেটো আমাৰ অপচন কিমান আছে C2 আছে 25 গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন C25 নেক্সট 42 দিছে দুটা ঘনকৰ আয়তন অনুপাত 1:27 তো হিয়তৰ মুঠ পৃষ্ঠকালি অনুপাত কিমান হ'ব আয়তন দিয়া আছে তাৰ অনুপাতটো দিয়া আছে পৃষ্ঠকালি অনুপাতটো উলিয়াব দিছে এটা ইয়াতে কি কৈছে ঘনকৰ আয়তনটো দিছে আমাক 1:, ঘনকৰ যেটো আয়তনৰ অনুপাতটো দিছে 1:27 দুটা ঘনকৰ আয়তন অনুপাত ইয়াৰ পৰা আমাক উলিয়াব দিছে পৃষ্ঠকালিৰ আয়তনটো তো কেনেকৈ উলিয়াম যে 1:27 তো ঘনকৰ যেহেতু কিহৰ আয়তন এটো আয়তনৰ অনুপাত ঘনকৰ আয়তনৰ অনুপাত গতিকে আমি কি লিখিম যে প্ৰথম ঘনকটোৰ বাহুৰ দৈৰ্ঘ্যটো কি বুলি ধৰিম ধৰল a1 আৰু দ্বিতীয়টো কিমান a2 বা a আৰু b হইলে হ'ব তো তাৰ মানে আমি লিখিব পাৰো যে কি a³ প্ৰথম ঘনকটোৰ আয়তন is to অনুপাত দ্বিতীয় ঘনকটোৰ আয়তন কিমান হ'ব b³ কাৰণ বাহুৰ দৈৰ্ঘ্যটো আমি কিউব কৰিলে আমি কি পাই যাও তাৰ আয়তনটো পাই যাও ঘনকৰ ক্ষেত্ৰত গতিকে a³ অনুপাত b³ বা a³ is to b³ কিমান 1:27 তো তাৰ পৰা আমি কি লিখিব পাৰো a³ divided by b³ equal to আমি কি লিখিব পাৰো 1/27 তাৰ মানে আমি এটো a by b to whole cube কৰি লিখিব পাৰো আৰু দুটাতে কিউব আছে equal to 1/27 তো আমি কি লিখিব পাৰো 1/3 whole cube কাৰণ 1 কিউব কৰিলে 1 হ'ব 3 কিউব কৰিলে কিমান হ'ব 27 তো দুই পক্ষৰ পৰা কিউবটো নোহোৱা হ'ল তাৰ মানে a by b equal to আমি কিমান পালো 1/3 তাৰ মানে a এর ভ্যালু যদি কি লিখিব পাৰো আমি 1k আৰু b ভ্যালুটো আমি কি লিখিব পাৰো 3k হয় তো আমি এতিয়া a আৰু b এর মানটো পাই গলো মানে দুটা ঘনকৰে কি পালো বাহুৰ দৈৰ্ঘ্যটো পাই গলো যে এটা প্ৰথমটো 1k দ্বিতীয়টো কিমান 3k আমাক উলিয়াব দিছে পৃষ্ঠকালিৰ আয়তন তো পৃষ্ঠকালিৰ আয়তনটো উলিয়ালে হ'ল পৃষ্ঠকালি মানে কি আছিল পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল 6a² গতিকে প্ৰথমটো 6a² লিখিলো আৰু দ্বিতীয়টো অনুপাতটো কি হ'ব 6b² দ্বিতীয়টোৰ কাৰণে আমি 6b² পাই গলো পৃষ্ঠকালি উলিওৱা সূত্ৰ দুটা তো মানখিনি বহাই দিয়া a এর মানটো আমাৰ কিমান হ'ব 6 a মানটো আছিল 1k গতিকে 1k whole square divided by 6 into b মানটো আমি কিমান পাইছো 3k whole square তাৰ মানে এটো কি 6 কাটা গল তো 1k তো কাটা যাব আমাৰ 1 square মানে 1 থাকিলে 3 square মানে কিমান 9 অৰ্থাৎ 1:2 কিমান হ'ব 9 আমাৰ দুইটাৰে পৃষ্ঠকালিৰ আয়তন যেটো আমাৰ কিমান নম্বৰ আছে অপচনত অপচন আছে b2 1:9 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন b 1:9 Next 41 to দিছে যে xi পৰ্যবেক্ষণৰ বাৰম্বাৰতা fi to I equal to 1 2 3 ... n তেন্তে আমাক কিন্ত হ'ব খুদিছে এতিয়া বাৰম্বাৰতা এটা কিমান দিয়া আছে আমাক 1 2 3 4 এনেকে n লৈ দিয়া আছে তো তাৰ কি উলিয়াব দিছে আমাক গড়টো উলিয়াব দিছে x বাৰ মানে মাধ্য উলিয়াব দিছে তো মাধ্য আমি কিমান পাম যে গোটেইটা যোগ কৰিব লাগিব n টা আছে n যোগ কৰি কেনে আমি n এৰে হৰণ কৰিব লাগিব অৰ্থাৎ অপচন 2 টো শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব অপচন 2 হলে কেৱল এইটো যেটো অপচন ডি ত লিখা আছে only 2 is correct সেইটো আমাৰ শুদ্ধ অপচন নেক্সট 42 দিছে এটা লুডুগুটি একে সময়ত দলিওৱা হল এটা লুডুগুটিৰ পিঠিত 2 গুণিতক আৰু আনটো লুডুগুটিৰ কিমান 3 গুণিতক পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এতিয়া লুডুগুটিটা যদি আমি একেলগে মাৰি পঠিয়াও তেনেহলে আমি যিকিটা ফল পাম সেই ফলকিটা মই লিখি দিছো প্ৰথমতে যে প্ৰথমটো 1 1 1 2 1 3 এনেকে এটা যদি 1 পৰে আনটোত 1 কৰিব পাৰে 1 আৰু 2 কৰিব পাৰে এনেকে আমি কিমানটা পাম মুঠ টোটাল 36 টা ফল পাম এই প্ৰশ্নটো শৰ্তটো কি দিছে যে এটা গতিত যদি 2 গুণিতক পৰে আনটোত কি হ'ব লাগিব 3 গুণিতক পৰিব লাগিব তেতিয়া আমাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব দিছে এতিয়া 2 গুণিতক আমি চাও প্ৰথমটো 2 গুণিতক পৰিলে দ্বিতীয়টো 3 গুণিতক পোৱা কোন এটা ফল আছে এতিয়া ইয়াতে চালে 1 2 কেতিয়া 2 গুণিতক নহয় গতিকে আমি
এইটো লাইন বাদ দিলো নেক্সট এইটো লাইনত চোৱা এইটো যদি 2 হয় এইটো কিমান আছে আমাৰ 3 আছে তাৰ মানে প্ৰথমটো আমি কি পালো 2 গুণিতক পালো সেকেন্ডটো আমি কি পালো 3 গুণিতক পালো তো এইটো আমাৰ হৈ যাব আকৌ যদি চাও 2 6 এইটো এটা হ'ব কি এইটো প্ৰথমটো 2 গুণিতক এইটো 3 গুণিতক তাৰ 3 ত চালে আমি প্ৰথমটো 3 টো 2 গুণিতক কেতিয়াও হ'ব নোৱাৰে 3 টো বাদ দিলো এবাৰ 4 ত চোৱা 4 টো প্ৰথমটো আমি 2 গুণিতক বিচাৰিছিলো গতিকে 4 টো পাই গলো 3 টো 3 গুণিতক এইটো হৈ গল এইটো 4 আৰু 6 টো হ'ব এইটো 2 গুণিতক আৰু এইটো আমাৰ কি 3 গুণিতক 5 টো যেহেতু 2 গুণিতক নহয় গতিকে আমি এটো বাদ দিলো নেক্সট 6 ত চোৱা এটো 6 টো 2 গুণিতক আৰু 3 টো আমাৰ কি হ'ব 3 গুণিতক আৰু 6 টো আমাৰ কি হ'ব 2 গুণিতক এটো আৰু এটো আমাৰ 3 গুণিতক তো প্ৰথমতে আমি প্ৰথমটো 2 গুণিতক পৰা আৰু দ্বিতীয়টো 3 গুণিতক পোৱা বিচাৰিলো এবাৰ যদি আমি ওলোটাকৈ চাও যে প্ৰথমটো 3 গুণিতক আৰু দ্বিতীয়টো 2 গুণিতক পোৱা ফল কেইটা আছে তেতিয়া হলে আমি কি পাম প্ৰথমটো 3 গুণিতক হলে 1 ত নাই 2 ত নাই 3 ত আছে এটো প্ৰথমটো 3 গুণিতক আৰু দ্বিতীয়টো আমাৰ কি হ'ব 2 গুণিতক এটো নেক্সট আৰু কি পাম এটো 3 গুণিতক এটো আমাৰ 2 গুণিতক এটো 3 গুণিতক আৰু এটোৰ কি হ'ব 2 গুণিতক তিনটা পাই গলো আৰু যদি আমি এটোত চাও এটো কি হ'ব 6 টো 3 গুণিতক 2 টো আমাৰ কি 2 গুণিতক আৰু 66 আৰু 4 টো হলে এটো 3 গুণিতক এটো আমাৰ কি হ'ব 2 গুণিতক তো বাকি কেইটা 4 টোত নহয় 5 টোত নহয় 3 গুণিতক গতিকে আমি মুঠ ফল কেইটা পালো এতিয়া 1 2 3 4 5 6 7 8 9 10 11টা পালো তাৰ মানে আমি লিখিম কি ওপৰত 11 আৰু তলত কি হ'ব 36 11/36 টো হ'ব আমাৰ সম্ভাৱিতটো গতিকে আমাৰ কোনটো অপচন হ'ব 11/36 যেটো আমাৰ সি নম্বৰটো দিয়া আছে 11/36 গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব সি 11/36 নেক্সট 43 টো দিছে যদি 52 খন কাৰ্ডযুক্ত ভালদৰে মিহলোৱা তাছপাতৰ পৰা স্ট্যাটিস্টিকভাৱে কাৰ্ড লোৱা হয় এখন তেন্তে কি হ'ব সেইখন মুখ কাৰ্ড পোৱাৰ সম্ভাৱিত সুধিছে এতিয়া মুখ কাৰ্ড মানে ফেস কাৰ্ড কেছে প্ৰত্যেকটো ভাগৰে এখন এখন কাই আছিলে গতিকে ফেস কাৰ্ড মোৰ 4খন আছিলে সৰি প্ৰত্যেকটো ভাগতে আমাৰ কেইখন কাই আছিলে 3খন কাই আছিলে মুখ কাৰ্ড তো 4টা ভাগত মোৰ কিখন হ'ব 12খন হ'ব তো আমাৰ সম্ভাৱিতটো কিমান হ'ব 12/52 গতিকে হেতু হৰণ কৰিলে কিমান হ'ব 12/52 4 বাৰ যাব 1/4 গতিকে এটো সৰি 12/52 টো আমি 4 ৰে হৰণ কৰিলে 4 3 12 আৰু 52 টোক 4 ৰে কৰিলে 13 বাৰ যাব 3/13 টো শুদ্ধ উত্তৰ অপচন এ একটো শুদ্ধ উক্তি নেক্সট 2 নম্বৰটো দিছে এখন টেক্কা হোৱা কাৰ্ডৰ সম্ভাৱিতা তো টেক্কা কাৰ্ড কেইখন আছে আমাৰ মোট 4খন আছে গতিকে এখন প্ৰত্যেকটো ভাগতে এখন এখন কৈ আছে 4খন তো 4/52 গতিকে আমাৰ কিমান হ'ব 1/13 এটো শুদ্ধ নেক্সট 3 নম্বৰটো কি দিছে যে এটা টেক্কা নোহোৱা কাৰ্ডৰ সম্ভাৱিতা কিমান 11/32 তো টেক্কা 4খন আছে নোহোৱা হলে কিমান সমান হ'ব 48 অৰ্থাৎ 48/52 এটো কাটাকাটি কৰিলে কিমান হ'ব 12/13 গতিকে এটো অশুদ্ধ তো আমাৰ অনলি 1 আৰু 2 টো শুদ্ধ এটো কোনটো হ'ব অপচন বি টো 1 আৰু 2 টো শুদ্ধ নেক্সট 44 টো দিছে যে ax square plus bx plus c equal to 0 তো ইয়াৰে n not equal to 0 তো ইয়াৰ মূল হলে মূলটো কি দিছে -b plus minus √b square যেটো আমাৰ দ্বিঘাত সমীকৰণ সূত্ৰ আছে হেতু দিছে তো এটো শুদ্ধ উক্তি নেক্সট কাৰণটো কি দিছে যুক্তিটো যে ax square plus bx plus c equal to 0 ইয়াৰে b square minus 4ac is greater than or equal 0 মানে abc বাস্তৱ আৰু এটো কি হ'ব যে b square মানটো যদি শূন্যতকৈ ডাঙৰ হয় তেনেহলে কি হয় abc আর রিয়েল বাস্তৱ সংখ্যা তো এটো উক্তিটো ভালকে দিয়াই নাই আমাক যে b square to minus 4ac যদি greater than 0 or equal greater than or equal 0 হয় তেনেহলে কি হ'ব তাৰ দুটা নিৰ্দিষ্ট বাস্তৱ মূল থাকিব আৰু আমাক ইয়াৰ মূল হৈছে -b plus -3 ঠিকে আছে তাৰ মানে কি উক্তিটো যেটো মূল দুটা ওলাইছে আৰু আমাৰ মূল দুটা ওলোৱাৰ কাৰণটো কি যে হেতু b square minus 4ac যেটো ভেদ নিৰূপক আছিল হেতু কোনতকৈ ডাঙৰ হ'ব লাগিব তবা তাৰ সমান হ'ব লাগিব গতিকে উক্তিটো আৰু ৰিজনটো দুটা শুদ্ধ হয় আৰু দুটা কি ইয়াৰ সঠিক ব্যাখ্যা হয় অৰ্থাৎ অপচন এ টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 45 টো দিছে y = mx এ মূল বিন্দুৰ মাজে যোৱাৰ এহ প্ৰতিনিধিত্ব কৰে এটো শুদ্ধ নেক্সট কাৰণটো কি দিছে x অক্ষত y অক্ষত থকা বিন্দুৰ স্থানাংক x স্থানাংক 0 এটো শুদ্ধ y অক্ষত থকা বিন্দুবিলাক কি হয় x ৰ মানটো 0 হয় মানে দুটা বস্তুৱে শুদ্ধ হয় কিন্তু এটো সঠিক ব্যাখ্যা নহয় অৰ্থাৎ অপচন আমাৰ কি হ'ব বি টো শুদ্ধ উত্তৰ যে a আৰু b উভয় সত্য কিন্তু r টো এৰ শুদ্ধ ব্যাখ্যা নহয় The MCQ এগেইটা দিছিল আমি আলোচনা কৰিলো তো ইয়াৰ পিছত আমাৰ কোৱেশ্চন আনসাৰ দিয়া আছে তো এগেইটা মই কৰি দিম তোমালোকে যদি ভিডিওটো বুজি পাইছে ধুনীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা তোমালোকৰ লগত আৰু বেলেগ বেলেগ দৃষ্টিকৰ প্ৰশ্ন আমি আলোচনা কৰিম তো ভিডিওবিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবা ধন্যবাদ